নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ আগত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 7 অসমৰ নদ নদীৰ অংশ 2 ইয়াৰ আগৰ অংশটোত আমি আলোচনা কৰিছিলো ব্ৰহ্মপুত্ৰ নৈ উৎস আৰু বিভিন্ন অংশ দিয়া কি নামেৰে জনা যায় তাৰ উপৰিও আমি নদীৰ বিভিন্ন কাৰ্যৰ সম্পৰ্কে আলোচনা কৰিছিলো উচ্চ অংশত ইয়াৰ কাৰ্য কেনেকুৱা মধ্য অংশত ইয়াৰ কাৰ্য কি ধৰণৰ আজিৰ ভিডিঅটোত আমি কি আলোচনা কৰিম তোমালোকেনো কি জানিব পাৰিবা সোৱা ব্ৰহ্মপুত্ৰ নৈৰ গতিপথত সংঘটিত বিভিন্ন কাৰ্যৰ বিষয়ে জানি সাধাৰণভাৱে নদীৰ বিভিন্ন অংশৰ কাৰ্যাৱলী সম্পৰ্কে অৰ্থাৎ বিভিন্ন ব্ৰহ্মপুত্ৰ নৈয়ে ইয়াৰ গতিপথত কিনো কাৰ্য সংঘটিত কৰে আৰু নদীৰ বিভিন্ন অংশৰ কাৰ্যাৱলী বিশেষকৈ আমি আজি নদীৰ মধ্য অংশৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিম এতিয়া আজিৰ বিষয়টোলৈ আগবঢ়াৰ আগতে আমি ইয়াৰ আগৰ ভিডিঅটোত আলোচনা কৰিছিলো যে ব্ৰহ্মপুত্ৰ উৎস আছিল সেমায়ুংডং নামৰ এটি হ্ৰদ আৰু এই সেমায়ুংডঙৰ পৰা উৎসৰ পৰা এই নৈখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণৰ হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্ৰায় 1700 কিলোমিটাৰ বৈ আহি নামচা বাৰুৱা নামৰ শৃংগৰ পৰা দক্ষিণ পশ্চিমলৈ বৈ ই অৰুণাচলত প্ৰৱেশ কৰে আৰু অৰুণাচলৰ প্ৰাচীঘাট নামৰ ঠাইৰ পৰা ই সমভূমিত প্ৰৱেশ কৰে আৰু তাৰ পৰাই শদিয়া আৰু শদিয়াৰ পৰা অসমৰ পশ্চিম সীমাত থকা ধুবুৰীলৈকে ই প্ৰথমতে দক্ষিণ পশ্চিম দিশে আৰু তাৰ পাছত অসমৰ মধ্য অংশ দি পশ্চিম দিশেৰে গতি কৰে এইখিনি আমি ইয়াৰ আগৰ ভিডিঅটোত আলোচনা কৰিছিলো এতিয়া তাৰ পিছত আমি এতিয়া আলোচনা কৰিম সোৱা হিমালয় পাৰ্বত্য অঞ্চলত থিয়ঢালেদি বৈ অহা নৈখনে অসমত প্ৰৱেশ কৰি সমভূমিৰ মৃদু ঢালৰ সন্মুখীন হয় এতিয়া হিমালয় যেতিয়া উচ্চ অংশেদি বৈ আহে হিমালয় পৰ্বতৰ ওপৰেদি বৈ আহে সেইখিনি আছিল নদীৰ উচ্চ অংশ তাৰ পৰা বৈ আহি যেতিয়া ভৈয়ামত প্ৰৱেশ কৰে সমভূমিত প্ৰৱেশ কৰে তেতিয়া এই নৈখন মৃদু ঢালৰ সন্মুখীন হয় এতিয়া এই ঢাল মানেনো কি ঢাল হৈছে এক নিৰ্দিষ্ট দূৰত্বত উচ্চতাৰ যি পৰিৱৰ্তন হয় আমি ইতিমধ্যে পালো যে হিমালয়ৰে বৈ আহোতে নৈখনে থিয় ঢালেৰে বৈ আহে হয়নে ইয়াত নদীৰ গতিবেগ তীব্ৰ হয় আকৌ যেতিয়া ভৈয়াম পায়হি ভৈয়ামত আৰু সমভূমি অঞ্চলত ই ববলৈ লয় তেতিয়া ইয়াৰ বেগ কি হয় তীব্ৰ নহয় ই ধীৰ তুলনামূলকভাৱে ধীৰ হোৱা দেখা যায় ই মৃদু ঢালৰ সন্মুখীন হয় উচ্চতা বেছি নহয় গতিকে ই মৃদু ঢালৰ সন্মুখীন হয় শদিয়াৰ পৰা ধুবুৰীলৈ নৈখনৰ ঢাল প্ৰতি কিলোমিটাৰ গড়ে মাত্ৰ 13-14 সেন্টিমিটাৰ গতিকে শদিয়াৰ পৰা ধুবুৰীলৈ এই নৈখনৰ ঢাল প্ৰতি কিলোমিটাৰত কিমান 13-14 সেন্টিমিটাৰ মানে বেছি ঢাল নহয় কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা হেতুকে অসমত নৈখনৰ গতিবেগ তুলনামূলকভাৱে ধীৰ আৰু যিহেতুকে কম ঢালেৰে কম উচ্চতাৰে ই বৈ যায় গতিকে অসমত এই নদীখনৰ গতিবেগ তুলনামূলকভাৱে ধীৰ আমি যদি তুলনা কৰো হিমালয়ৰ পাৰ্বত্য অঞ্চলৰ তুলনাত তাদি থিয় ঢালেৰে বৈ আহে হয়নে উচ্চ অংশ আছিলে কিন্তু ভৈয়ামত প্ৰৱেশ কৰাৰ লগে লগে নৈখনৰ মধ্যগতি বা মধ্য অংশ আৰম্ভ হয় য'ত ইয়াৰ গতিবেগ তুলনামূলকভাৱে ধীৰ হোৱা পৰিলক্ষিত হয় গতিকে এই অংশত নৈখনৰ গেট পৰিবহণ ক্ষমতা কম এতিয়া যিহেতুকে নদীখনে ধীৰ গতিৰে বলে গতিকে ইয়াত গেট পৰিবহণ ক্ষমতা কম হয় আৰু গেট পৰিবহণ ক্ষমতা কম লগতে খননৰ
শক্তিও কম হোৱা দেখা যায় উচ্চভূমি অঞ্চলত আমি পাইছিলো খনন কাৰ্য অধিক মাত্ৰাত হয় যেহেতুকে তীব্ৰ গতিৰে বৈ আহে কিন্তু ইয়াত যেতিয়া সমভূমি অঞ্চলত মৃদু ঢালৰ সন্মুখীন হয় তেতিয়া ইয়াৰ গতিবেগ ধীৰ হয় গতিবেগ ধীৰ হোৱা কাৰণে কি হয় গেট পৰিবহন ক্ষমতাও কম হয় লগতে তলি খননৰ শক্তিও কম হোৱা পৰিলক্ষিত হয় ফলস্বৰূপে হিমালয় অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল বালি বোকা আদি সমভূমি অঞ্চলত জমা হয় গতিকে হিমালয়ৰ পৰা যিবোৰ শিল বালি বোকা গেট এইবোৰ কঢ়িয়াই আনিছিল হেবোৰ ক'ত জমা হয় হেবোৰ আনি জমা কৰে সমভূমি অঞ্চলত যেহেতুকে সমভূমি অঞ্চলত গতিবেগটো ধীৰ গতিকে সেই সকলো গেটবোৰ জমা হয় ক'ত সমভূমি অঞ্চলত যদি সমভূমি অঞ্চলত উচ্চ বেগেৰে বব পাৰিলেহেঁতেন তেতিয়া সমভূমি অঞ্চলত জমা নহলহেঁতেন কিন্তু যেহেতুকে ইয়াত গতিবেগটো ধীৰ হয় গতিকে উচ্চভূমি অঞ্চলৰ পৰা যিবোৰ গেট কঢ়িয়াই আনিছিল সেইবোৰ নিক্ষেপ কৰে ক'ত সমভূমি অঞ্চল বা ভৈয়াম অঞ্চলত মৃদু ঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদীতল খনন ক্ষমতাও কম হেহে অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ কম এতিয়া সোৱা যেহেতুকে ধীৰ গতিৰে বয় এই ভৈয়ামত সমভূমি অঞ্চলত গতিকে তলি খনন বেছিকৈ নহয় আমি পাইছিলো যে উচ্চভূমি অঞ্চলত তলি খনন বেছিকৈ হয় আৰু যেতিয়া উচ্চভূমি অঞ্চলত কঠিন শিলাস্তৰৰ তলত কোমল শিলাস্তৰবোৰ থাকে তেতিয়া নদীখনে তলপিনে বেছিকৈ খান্দে আৰু ফলত কি হয় তীব্ৰ গতিৰে বৈ অহা কাৰণে লগত সেই গেটবোৰ বোকা বালি সেই সকলোবোৰ লগত কঢ়িয়াই আনে যেহেতুকে সমভূমিত নদীখনৰ বেগ ধীৰ হয়নে কম গতিকে এই সকলোবোৰ যিবোৰ কঢ়িয়াই আনিছিল গেট সেইবোৰ আনি জমা কৰে সমভূমি অঞ্চলত আৰু সেইকাৰণে ব্ৰহ্মপুত্ৰ নৈৰ যেহেতুকে বেগটো ধীৰ হয় সমভূমি অঞ্চলত সেইকাৰণে তলি খনন হোৱা পৰিলক্ষিত নহয় মানে বেছিকৈ তলি খনন নদীখনৰ তলি খনন নহয় কিন্তু কি হয় ইয়াৰ বিপৰীতে অসম অংশত নৈখনৰ পাৰ খহোৱা অৰ্থাৎ পাৰ্শ্ব খনন কাৰ্য অধিক হয় কিন্তু যদিও তলি খনন নহয় নৈয়ে নিজৰ তলি খনন নকৰে সমভূমি অংশত কিন্তু পাৰ খহোৱা দেখা যায় অৰ্থাৎ পাৰ্শ্ব খনন হোৱা দেখা যায় এটা পাৰ্শ্ব খনন মানেনো কি সোৱা উচ্চভূমি অঞ্চলত আমি ইতিমধ্যে আলোচনা কৰিয়ে আছো যে নৈখনে থিয় ঢালেৰে বৈ আহে আৰু এইদৰে বৈ আহি উচ্চ গতিবেগেৰে বৈ আহি যেতিয়া ভৈয়ামত প্ৰৱেশ কৰে তেতিয়া ইয়াৰ খনন ক্ষমতাও কমে ইয়াৰ গতিবেগো ধীৰ হোৱা দেখা যায় এতিয়া উচ্চভূমি অঞ্চলত কি হয় নদীখনৰ গতিবেগ উচ্চ যদিও ইয়াৰ গতিপথ হয় ঠেক হয় হয়নে দ হয় কিন্তু ভৈয়াম অঞ্চলত কি হয় ইয়াৰ গতিবেগ ধীৰ হয় আৰু উচ্চভূমি অঞ্চলৰ পৰা কঢ়িয়াই অনা গেটবোৰ ক'ত জমা কৰে সমভূমি অঞ্চলত গতিকে যেতিয়া সমভূমি অঞ্চলত জমা কৰে তেতিয়া নদীখনৰ গভীৰতা কমি যায় গতিকে নদীয়ে নিজৰ পানীভাগ বুৱাই নিবৰ কাৰণে কি কৰিব বুৱাই নিবৰ কাৰণে কি কৰে ইয়াৰ পাৰ খহাবলৈ আৰম্ভ কৰে এই প্ৰক্ৰিয়াটোকে কোৱা হয় কি পাৰ্শ্ব খনন বা পাৰ খহোৱা বুলি এতিয়া নৈৰ দুয়ো পাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়ো পাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে আৰু যেহেতুকে নৈৰ দুয়ো পাৰৰ মাটিৰ গঠন কোমল গতিকে এই মাটি সহজতে খহি যায় নিজৰ পানীভাগ বুৱাই নিবৰ কাৰণে কি কৰে নিজৰ পাৰ খহাই গতিপথ বহলাবলৈ বাধ্য হয় নৈখনে আৰু মাটি যেহেতুকে কোমল দুই পাৰৰ গতিকে সহজতে খহি যায় আৰু গৰাখহনীয়া যে তোমালোকে শুনা নামটো গৰাখহনীয়া ইয়াৰে এক পৰিণতি পাৰ্শ্ব খননৰে পৰিণতি হৈছে গৰাখহনীয়া এতিয়া সোৱা নৈৰ যিটো পাৰত পাৰ্শ্ব খনন হয় তাৰ বিপৰীতে আনটো পাৰত গেডৰ অৱক্ষেপন ঘটে এতিয়া যিটো পাৰত বেছিকৈ পাৰ্শ্ব খনন হয় তাৰ বিপৰীত পাৰত কি হয় যিবোৰ গেট থাকে সেইবোৰ তাত জমা হয় অৱক্ষেপন মানে গেটবোৰ তাত জমা হোৱা দেখা যায় এই পাৰ্শ্ব খনন আৰু অৱক্ষেপনৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একা বেকা বা সৰ্পিল মিণ্ডেৰিং হোৱা
দেখা যায় আৰু যেটো অংশত পাৰ্শ্ব খনন হয় তাৰ বিপৰীত পাৰ্টত কি হয় অৱক্ষেপন হয় গেটবোৰ জমা হয় গতিকে এই দুইটা কাৰ্যৰ ফলত পাৰ্শ্ব খনন আৰু অৱক্ষেপনৰ ফলত নৈৰ গতিপথ একা বেকা হোৱা দেখা যায় সেইকাৰণে ইয়াক কি বুলি কোৱা হয় হৰপিল গতি বুলি কোৱা হয় দেখিবলৈ চোৱা তোমালোকে এই চিত্ৰখন দেখুওৱা হৈছে হৰপিল গতিৰ চিত্ৰ চোৱা দেখিবলৈ একা বেকা হয়নে এটা পাৰত যদি খনন হৈছে আনটো পাৰত চোৱা অৱক্ষেপন হোৱা দেখা গৈছে গতিকে নৈৰ গতিপথ কি হয় একা বেকা এই ধৰণৰ চোৱা তোমালোকে এই ধৰণৰ একা বেকা হোৱা দেখা যায় ওপৰতো চোৱা একা বেকা মানে পাৰ সহায় এফালে খনন কাৰ্য সংঘটিত হৈছে আৰু আনফালে চোৱা অৱক্ষেপন এই গেটবোৰ ইয়াত এইবোৰত জমা হৈছে গতিকে এই ধৰণৰ নদীৰ গতিপথ একা বেকা হোৱাটো কি বুলি কোৱা হয় নৈখনৰ হৰপিল গতি বুলি কোৱা হয় এতিয়া চোৱা বাৰিষা কালত নৈখনৰ প্লাবনভূমি পানীৰে উপচি পৰে এটা প্লাবনভূমি মানেনো কি প্লাবনভূমি হৈছে তোমালোকে জানা যে বাৰিষা কালত কি হয় বানপানী হয় তাৰ ফলত নদীৰ দুয়ো পাৰ পানীৰে উপচি পৰে নদীয়ে কঢ়িয়াই অনা যিবোৰ বোকা বালি গেট সেইবোৰ জমা হয় নদীৰ দুয়ো পাৰে গতিকে নদীয়ে সৃষ্টি কৰা এই ধৰণৰ পলসুৱা ভূমিকে কি বুলি কোৱা হয় প্লাবনভূমি বুলি কোৱা হয় গতিকে চোৱা বাৰিষা কালত নৈখনৰ প্লাবনভূমি নৈখনৰ দুয়ো পাৰ পানীৰে উপচি পৰে এনে সময়ত নৈখনে ঠায়ে ঠায়ে অতি বহল হৈ পৰে আনহাতে খৰালি কালত নৈখনৰ পানী কমি যোৱাৰ ফলত ইয়াৰ বিভিন্ন অংশত গেদৰ অৱক্ষেপবোৰ ওলাই পৰে এটা কি হয় এই ধৰণে যেতিয়া বাৰিষা কালত প্লাবনভূমি পানীৰে উপচি পৰে তেতিয়া কি হয় বিভিন্ন অংশত নদীৰ পথটো বহল হোৱা দেখা যায় কিছুমান অংশত ঠায়ে ঠায়ে নদীখন বহল হৈ পৰে আকৌ খৰালি কালত যেতিয়া পানী শুকাই যায় তেতিয়া কি হয় এই যে নদীয়ে জমা কৰিছিল গেটবোৰ মানে প্লাবনভূমিত নদীৰ দুয়ো পাৰে যিবোৰ গেট জমা হৈছিল বা নদীত যিবোৰ গেট জমা হৈছিল সেইবোৰ ওলাই পৰে এই অৱক্ষেপবোৰে সৰু বৰ বিভিন্ন আকাৰৰ চৰ চাপৰি সৃষ্টি কৰে আৰু খৰালি কালত এই যে অৱক্ষেপবোৰ ৰৈ গল এই যে গেটবোৰ ৰৈ গল সেইবোৰে কি কৰে বিভিন্ন ধৰণৰ চৰ চাপৰি সৃষ্টি কৰে এটা চৰ চাপৰি মানেনো কি চাৰিওফালে পানীৰে আবৃত থকা উখ বালিচহীয়া অংশ হয়নে নদীৰ গতিপথত এই ধৰণৰ কাৰ্য সংঘটিত হোৱাৰ ফলত কি হয় চৰ চাপৰিৰ সৃষ্টি হোৱা দেখা যায় কিছুমান অংশত এই বালি বোকা এইবোৰ জমা হয় সেইবোৰে খৰালি কালত যেতিয়া ওলাই সেইবোৰে বিভিন্ন ধৰণৰ চৰ চাপৰি সৃষ্টি কৰে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বিভিন্ন ধৰণৰ এনেকুৱা চৰ চাপৰি পৰিলক্ষিত হয় এতিয়া চোৱা খৰালি কালত এই চৰ চাপৰিবোৰত বাধা পায় নদীৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে এতিয়া কি হয় যেহেতুকে নদীৰ গেটবোৰ ওলাই পৰিল খৰালি কালত আকৌ কি হয় নদীখনে যেতিয়া ববলৈ আৰম্ভ কৰে খৰালি কালত যেতিয়া বয় তেতিয়া এই অৱক্ষেপত ইহঁতে বাধা পায় পাই পেলাই বিভিন্ন ভাগত ভাগ হৈ পেলাই ববলৈ ধৰে এইবোৰক কি বুলি কোৱা হয় শাখা নদী বুলি কোৱা হয় বিভিন্ন ভাগত বিভক্ত হৈ ববলৈ ধৰে এই অৱক্ষেপ বা গেটসমূহত বাধা পায় গতিকে এই ধৰণে বিভিন্ন শাখাত বিভক্ত হৈ পৰে আৰু ইয়াকে কি বুলি কোৱা হয় নৈৰ গুম্ফিত ব্ৰেডেড ৰূপ বোলে গতিকে ইয়াকে কি বুলি কোৱা হয় নৈৰ গুম্ফিত ৰূপ ইয়াতে চোৱা এখন চিত্ৰ দেখুওৱা হৈছে ইয়াত নৈৰ কি ধৰণে খৰালি কালত নৈখনৰ এইবোৰ চোৱা এইবোৰ জমা হোৱা অৱক্ষেপবোৰ যিবোৰে চৰ চাপৰি সৃষ্টি কৰে এইবোৰ ওলাই পৰে আৰু নদীয়ে বওঁতে বিভিন্ন ভাগেৰে এইবোৰত বাধা পাই বিভিন্ন ভাগেৰে ববলৈ আৰম্ভ কৰে আৰু এইটোৱে হৈছে কি নৈৰ গুম্ফিত ৰূপ তোমালোকে নিশ্চয় পিছফালৰ চিত্ৰখনো দেখিছা এই ধৰণে অৱক্ষেপবোৰত বাধা পাই নৈখনে বিভিন্ন ভাগত ববলৈ আৰম্ভ কৰে বিভিন্ন শাখাত বিভক্ত হৈ ববলৈ ধৰে যাক শাখা নদী বুলিও কোৱা হয় আৰু এইটোৱে হৈছে নৈৰ গুম্ফিত ৰূপ এতিয়া চোৱা নৈৰ খনন আৰু অৱক্ষেপন কাৰ্যৰ ফলস্বৰূপে শাখা নৈসমূহৰ গতিপথ সঘনে পৰিৱৰ্তন হৈ থাকে আৰু এই যে খনন কাৰ্য অৱক্ষেপন কাৰ্য চলিয়েই থাকে
গতিকে নদীৰ গতিপথবোৰ সঘনাই কি হয় সলনি হৈ থাকে শাখা নৈবোৰৰ গতিপথো সঘনে সলনি হৈ থাকে শাখা নৈসমূহৰ এনে পৰিৱৰ্তনে ইয়াৰ এৰাহুটিত বিল বা জলাহৰ সৃষ্টি কৰে এতিয়া এই ধৰণৰ পৰিৱৰ্তনে যেহেতুকে নৈৰ অৱক্ষেপণ আৰু খননৰ ফলস্বৰূপে কি হয় শাখা নৈসমূহে নিজৰ গতিপথ সঘনাই সলনি কৰিবলগীয়া হয় সঘনাই সেই অৱক্ষেপত বাধা পায় বেলেগ পথৰে আকৌ ববলগীয়া হয় গতিকে এনে পৰিৱৰ্তনৰ ফলত কি হয় এৰাহুটি মানে হৈছে নৈয়ে এৰি থৈ যোৱা পানী থকা খুঁটি এই সমূহত কি বিভিন্ন ধৰণৰ বিল বা জলাহৰ সৃষ্টি হয় সেই য'ত পানীবোৰ জমা হৈ আছিল সেইবোৰত বিভিন্ন ধৰণৰ বিল আৰু জলাহৰ সৃষ্টি হোৱা দেখা যায় অসমত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এনে অসংখ্য জলা দেখা যায় আৰু আমাৰ অসমত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এই ধৰণে বিভিন্ন ধৰণৰ জলা পৰিলক্ষিত হয় আৰু ইয়াৰ মূল কাৰণ কি খনন আৰু অৱক্ষেপণ যাৰ ফলত শাখা নদীবোৰ বিভিন্ন ভাগত ববলৈ আৰম্ভ কৰে তাৰ ফলত কি হয় এৰাহুটিবোৰত য'ত নৈয়ে পানী এৰি থৈ আহিছিল সেইবোৰ ঠাইত কি হয় জলা বা বিলৰ সৃষ্টি হোৱা দেখা যায় ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমিত সৃষ্টি হোৱা চৰ চাপৰিবোৰৰ কিছুমান তুলনামূলকভাৱে স্থায়ী আৰু কিছুমান অস্থায়ী এটা ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমিত যিবোৰ চৰ চাপৰি সৃষ্টি হৈছিল অৱক্ষেপণৰ ফলত এই চৰ চাপৰিসমূহৰ কিছুমান স্থায়ীভাৱে ৰৈ যায় আৰু কিছুমান অস্থায়ী কাৰণ যেহেতুকে কি হয় নদীৰ আকৌ সেই পৰিঘটনাৰ ফলত নদী সঘনাই শাখা নদীবোৰে সঘনাই কি কৰি থাকে বাদ সলনি কৰি থাকে নদীয়ে সঘনাই অৱক্ষেপণ খননৰ ফলস্বৰূপে বেলেগ বেলেগ পথাৰে ববলৈ আৰম্ভ কৰে গতিকে কিছুমান স্থায়ী দেখা যায় চৰ আৰু কিছুমান অস্থায়ী চৰ দেখা যায় এতিয়া চোৱা কিছুমান স্থায়ী চাপৰিৰ উদাহৰণ ইয়াত দিয়া আছে কান্ধুলিমাৰী শিয়ালমাৰী ভাঙনমাৰী এইবোৰ হল তুলনামূলকভাৱে স্থায়ী চাপৰি আৰু আলুপতি হৈছে ব্ৰহ্মপুত্ৰৰ এটি উল্লেখযোগ্য স্থায়ী চৰ গতিকে ইয়াত কিছুমান স্থায়ী চাপৰি নাম দিয়া হৈছে যি ব্ৰহ্মপুত্ৰৰ এই অৱক্ষেপণ খননৰ ফলস্বৰূপে সৃষ্টি হৈছিল তাৰ ভিতৰত কান্ধুলিমাৰী শিয়ালমাৰী ভাঙনমাৰী উল্লেখযোগ্য চাপৰি আৰু আলুপতিও এখন উল্লেখযোগ্য চৰৰ উদাহৰণ এতিয়া চোৱা ইয়াত দিয়া আছে মাজুলীৰ বিষয়ে তোমালোকে জানা যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ বুলি কোৱা হয় মাজুলী গতিকে চোৱা আটাইতকৈ ডাঙৰ নদীদ্বীপ হল মাজুলী দক্ষিণে খেৰকটীয়া খুঁটি আৰু ব্ৰহ্মপুত্ৰৰ মূল ধাৰাটোৰ মাজত অৱস্থিত আৰু ই ক'ত অৱস্থিত খেৰকটীয়া খুঁটি আৰু ব্ৰহ্মপুত্ৰৰ মূল ধাৰাটোৰ মাজত অৱস্থিত মানে দক্ষিণে থকা খেৰকটীয়া খুঁটি আৰু ব্ৰহ্মপুত্ৰৰ মূল ধাৰাৰ মাজত অৱস্থিত ইয়াৰ মুঠ মাটিকালি কিমান দিয়া আছে চোৱা 514 বৰ্গ কিলোমিটাৰ ইয়াৰ মাটিকালি কিমান ই ক'ত অৱস্থিত এসমূহ মনত ৰাখিবা এটা চোৱা প্লাৱনভূমিত গঢ়ি উঠা জলাহ কিছুমানত ঘাঁহ বন গজি কালক্ৰমত পিটনিত পৰিণত হয় এতিয়া প্লাৱনভূমিত যিবোৰ জলাহ গঢ়ি উঠা দেখা গৈছিল সেইসমূহ কি হয় ক্ৰমান্বয়ে পিটনিলৈ পৰিণত হয় আৰু আনহাতে স্থায়ী চৰ চাপৰিবোৰ তৃণভূমিত পৰিণত হয় আৰু যিবোৰ স্থায়ী চৰ চাপৰি সেইবোৰ তৃণভূমি তাত ঘাঁহ বন আদি গজিবলৈ ধৰে স্থায়ী এই চাপৰিবোৰ তৃণভূমিলৈ পৰিণত হয় কেইদশকমান আগলৈকে ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমিত থকা চৰ চাপৰিবোৰ ঘাঁহ বনৰে ঢাক খাই আছিল ঠায়ে ঠায়ে আনকি ওখ গছ গছনিও আছিল এতিয়া আজিৰ পৰা যদি কেইদশকমান আগলৈকে চোৱা হয় তেতিয়া এই যে চৰ চাপৰিবোৰ আছিলে ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমিত থকা সেইসমূহ বিভিন্ন তৃণজাতীয় উদ্ভিদেৰে ভৰি আছিল মানে বিভিন্ন ঘাঁহ বনৰে ভৰি আছিলে আনকি তাত ওখ গছ গছনিও দেখা গৈছিল কিন্তু বৰ্তমান মানুহৰ কাৰ্যৰ ফলত মানুহে সেই চৰ চাপৰিবোৰত বাস কৰিবলৈ আৰম্ভ কৰাৰ ফলত বা মানুহে কৃষি কাৰ্য কৰাৰ ফলত সেই চৰ চাপৰিসমূহৰ সেই পৰিৱেশ বৰ্তমান নাই পৰিৱেশ লাহে লাহে বিনষ্ট হ'বলৈ ধৰিছে এতিয়া আনহাতে
জলাসমূহো নানা জলজ উদ্ভিদেৰে ভৰি আছিল আৰু যিবোৰ জলাহৰ সৃষ্টি হৈছিল সেইবোৰো বিভিন্ন ধৰণৰ উদ্ভিদ জলজ উদ্ভিদ এইসমূহেৰে ভৰি আছিল এনে প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰা প্লাৱনভূমি ভাগ অসংখ্য স্থলচৰ আৰু জলচৰ প্ৰাণীৰ আৱাসভূমি আছিল আৰু এই যে জলাসমূহ এই জলাসমূহত বিভিন্ন ধৰণৰ স্থলচৰ জলচৰ প্ৰাণীসমূহেও বাস কৰিছিল সিহঁতৰ বাসস্থান আছিল সেইবোৰ কালক্ৰমত মানুহৰ বসতি আৰু কৃষি কাৰ্যই নৈ পাৰৰ এই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰে কিন্তু যিমানে মানুহৰ জনসংখ্যা বাঢ়িছে সিমানে মানুহে বসতিৰ কাৰণে এই চৰ চাপৰিবোৰ বাছি লৈছে তাত মানুহে থকাৰ পিছত কৃষি কাৰ্য কৰিবলৈ আৰম্ভ কৰিছে যাৰ ফলত দিনক দিনে সেই চৰ চাপৰিবোৰ আগত যিটো পৰিৱেশ আছিলে সেই জলাহবোৰৰ যি পৰিৱেশ আছিলে সেই পৰিৱেশ ক্ৰমান্বয়ে বিনষ্ট হ'বলৈ আৰম্ভ কৰিলে ব্ৰহ্মপুত্ৰৰ পাৰৰ বৰ্তমানৰ ডিব্ৰু ছয়খোৱা কাজিৰঙা লাওখোৱা আদি এনে আৱাসভূমিৰ উদাহৰণ ইয়াত আৱাসভূমি দিয়া আছে য'ত বিভিন্ন স্থলচৰ জলচৰ প্ৰাণী বিভিন্ন গছ-গছনি বাসস্থান আছিলে তাৰ ভিতৰত চোৱা ডিব্ৰু ছয়খোৱা কাজিৰঙা লাওখোৱা এইবোৰ এনে আৱাসভূমিৰ উদাহৰণ 1950 চনৰ ভূমিকম্পৰ পাছত হোৱা গৰাখহনীয়া আৰু অৱক্ষেপনে ব্ৰহ্মপুত্ৰৰ গতিপথ আৰু প্লাৱনভূমিত পৰিৱৰ্তন সাধন কৰে আৰু এই ব্ৰহ্মপুত্ৰৰ গতিপথত পৰিৱৰ্তন সাধন হোৱাৰ এক উল্লেখযোগ্য কাৰণ হ'ল 1950 চনত হোৱা ভূমিকম্প যাৰ ফলত হোৱা গৰাখহনীয়া আৰু অৱক্ষেপনে সেই গেটবোৰে কি কৰিছিল ব্ৰহ্মপুত্ৰৰ গতিপথ আৰু ইয়াৰ প্লাৱনভূমিত কি কৰিছিল পৰিৱৰ্তন সাধন কৰিছিল আজি মই তোমালোকৰ লগত যিখিনি আলোচনা কৰিলো তোমালোকৰ নিশ্চয় বোধগম্য হৈছে তাৰ ওপৰত ভিত্তি কৰি আজি মূল্যায়নলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো চোৱা মাজুলীৰ মাটিকালি কিমান আমি পাইছিলো মাজুলীৰ মাটিকালি আছিল 514 বৰ্গ কিলোমিটাৰ এবাৰ তোমালোকে দ্বিতীয় প্ৰশ্নটো চোৱা কাখৰ চিত্ৰখনে নৈৰ কি ৰূপ দৰ্শাইছে আমি দুখন চিত্ৰ পাইছিলো হয়নে আজিৰ ভিডিঅটোত আলোচনা কৰোতে তাতে আমি দুটা নদীৰ ৰূপ পাইছিলো হয়নে দুটা গতি পাইছিলো এটা আছিল সৰ্পিল গতি আৰু আনটো আছিল গুম্ফিত ৰূপ বুলি কোৱা হয় গতিকে এইটো কোনটো আছিল বাৰু যত খৰালি কালত যে বিভিন্ন অৱক্ষেপবোৰ ওলাই পৰে আৰু সেইবোৰত বাধা পায় শাখা নদীবোৰ বিভিন্ন ভাগত বিভক্ত হৈ যাবলৈ ধৰে এটো আছিল নৈৰ গুম্ফিত ৰূপ তোমালোকৰ নিশ্চয় মনত আছে এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা আলুপতি ব্ৰহ্মপুত্ৰৰ এখন উল্লেখযোগ্য অস্থায়ী চৰ আমি আলুপতি উল্লেখযোগ্য স্থায়ী চৰ বুলিহে পাইছিলো গতিকে ইয়াৰ উত্তৰটো কি হ'ব অশুদ্ধ হ'ব এখন কি এখন অস্থায়ী নহয় স্থায়ী চৰহে হয় আজিৰ ভিডিঅ'টো ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ